অসমৰ চৰকাৰী ভাষা হৈ থাকিব আৰু ABMCক আমি একচুয়ালি তেওঁলোকক ডাঙৰ কৰিব বিচৰা নাই আমাৰ সন্মুখত তেওঁলোক এবাৰ পিটিকি দিলে তেওঁলোক গোটেই হ'ব মৰি যাব কিন্তু আমি কাকো মাৰিব বিচৰা নাই সহাৱস্থান কৰক যদি ইয়াত থাকিব বিচাৰে আৰু যিসকল মানে সন্দেহযুক্ত নাগৰিক সেই সকলৰ বিৰুদ্ধে আজি যি ধৰণৰ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত যি ধৰণৰ আজি উচ্ছেদ অভিযান চলিছে আসলতে হেতুকে আবেগিক কৰি তেওঁলোকে এই ধৰণৰ মন্তব্য কৰিছিল আৰু এই আবেগত একেবাৰে হাড় পানী যোগাই আছিল কিছু ৰাজনৈতিক দলৰ নেতাই অখিল গগৈ ডাঙৰীয়া ক'ব পাৰে কংগ্ৰেছৰ বহু নেতা ৰকিবুল হুছেইনৰ দৰে নেতাই গতিকে এওঁলোকৰ ওঠৰ ভাষা আৰু আমচুৰ ABMCৰ ওঠৰ ভাষা একেই এওঁলোকৰ ভাষা বেলেগ নহয় গতিকে সেইকাৰণে অসমীয়া জাতীয় জীৱনটোৱে এওঁলোকৰ কাণ্ডক জ্ঞানহীন আৰু আমালৈ জনোৱা প্ৰত্যাহ্বানক নিশ্চিতভাৱে ইয়াৰ প্ৰত্যুত্তৰ দিবৰ কাৰণে আজি থাকিব লাগে কথা এইটোৱে আৰু ABMCৰ নেতাৰ ধমকি বা প্ৰত্যাহ্বানে জাতিটোক দুৰ্বল কৰিব কেতিয়াও নোৱাৰে বৰঞ্চ জাতিটোক সবল কৰাৰ এপাত অস্ত্ৰ আমাৰ হাতত দিছে গতিকে এই সময়ত এই অস্ত্ৰপাত যদি আমি সকলোৱে মিলি যদি অনাগত দিনৰ বাবে আমি অস্ত্ৰপাত ব্যৱহাৰ কৰাৰ কাৰণে সাজু হওঁ তেতিয়া জাতীয় জীৱনটো সমৃদ্ধিশালী হ'ব শক্তিশালী হ'ব আৰু যদি বোলে নহয় কেৱল ৰাজনৈতিক লাভালাভৰ বাবে ৰাজনৈতিক মুনাফাৰ বাবে যদি কোনোবাই এই ধৰণৰ বক্তব্যক সৰু কৰিব বিচাৰে তেন্তে তেওঁলোকৰ এইটো অপৰাধ হ'ব আৰু সেই অপৰাধীসকল জাতীয় জীৱনটোক পৰা হাৰি যাব নোৱাৰে গতিকে সেইটো কাৰণে নিশ্চিতভাৱে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কালি কৈছে জংগী আন্দোলন কৰিলে জংগী ব্যৱস্থা লোৱা হ'ব টিট ফৰ টেট অসমৰ চৰকাৰী ভাষা হৈ থাকিব আৰু ABMCক আমি একচুয়ালি তেওঁলোকক ডাঙৰ কৰিব বিচৰা নাই আমাৰ সন্মুখত তেওঁলোক এবাৰ পিটিকি দিলে তেওঁলোক গোটেই হ'ব মৰি যাব কিন্তু আমি কাকো মাৰিব বিচৰা নাই সহাৱস্থান কৰক যদি ইয়াত থাকিব বিচাৰে আৰু যিসকল মানে সন্দেহযুক্ত নাগৰিক সেই সকলৰ বিৰুদ্ধে আজি যি ধৰণৰ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত যি ধৰণৰ আজি উচ্ছেদ অভিযান চলিছে আসলতে হেতুকে আবেগিক কৰি তেওঁলোকে এই ধৰণৰ মন্তব্য কৰিছিল আৰু এই আবেগত একেবাৰে হাড় পানী যোগাই আছিল কিছু ৰাজনৈতিক দলৰ নেতাই অখিল গগৈ ডাঙৰীয়া ক'ব পাৰে কংগ্ৰেছৰ বহু নেতা ৰকিবুল হুছেইনৰ দৰে নেতাই গতিকে এওঁলোকৰ ওঠৰ ভাষা আৰু আমচুৰ ABMCৰ ওঠৰ ভাষা একেই এওঁলোকৰ ভাষা বেলেগ নহয় গতিকে সেইকাৰণে অসমীয়া জাতীয় জীৱনটোৱে এওঁলোকৰ কাণ্ডক জ্ঞানহীন আৰু আমালৈ জনোৱা প্ৰত্যাহ্বানক নিশ্চিতভাৱে ইয়াৰ প্ৰত্যুত্তৰ দিবৰ কাৰণে আজি থাকিব লাগে কথা এইটোৱে আৰু ABMCৰ নেতাৰ ধমকি বা প্ৰত্যাহ্বানে জাতিটোক দুৰ্বল কৰিব কেতিয়াও নোৱাৰে বৰঞ্চ জাতিটোক সবল কৰাৰ এপাত অস্ত্ৰ আমাৰ হাতত দিছে গতিকে এই সময়ত এই অস্ত্ৰপাত যদি আমি সকলোৱে মিলি যদি অনাগত দিনৰ বাবে আমি অস্ত্ৰপাত ব্যৱহাৰ কৰাৰ কাৰণে সাজু হওঁ তেতিয়া জাতীয় জীৱনটো সমৃদ্ধিশালী হ'ব শক্তিশালী হ'ব আৰু যদি বোলে নহয় কেৱল ৰাজনৈতিক লাভালাভৰ বাবে ৰাজনৈতিক মুনাফাৰ বাবে যদি কোনোবাই এই ধৰণৰ বক্তব্যক সৰু কৰিব বিচাৰে তেন্তে তেওঁলোকৰ এইটো অপৰাধ হ'ব আৰু সেই অপৰাধীসকল জাতীয় জীৱনটোক পৰা হাৰি যাব নোৱাৰে গতিকে সেইটো কাৰণে নিশ্চিতভাৱে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কালি কৈছে জংগী আন্দোলন কৰিলে জংগী ব্যৱস্থা লোৱা হ'ব টিট ফৰ টেট যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত